সৰভোগৰ পূব হাপুৰত ঈদ উপলক্ষে নিউ ডায়মণ্ড ক্লাবৰ উদ্যোগত দুখীয়াৰ মাজত কাপৰ বিতৰণ। আমাৰ ৰাজ্য অসমৰ লগতে সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মী লোকসকলে পবিত্ৰ ৰমজান মাহৰ ৰোজা ৰাখি আহিছে আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী পবিত্ৰ ঈদলৈ। বজাৰত কাপোৰৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে। এই ৰমজান মাহৰ পবিত্ৰ ঈদৰ দিনটোত যাতে স্থানীয় দুখীয়া মানুহবোৰে এযোৰ নতুন কাপোৰ পিন্ধিবলৈ পায়, তাৰ বাবে সৰভোগৰ পূব হাপুৰৰ নিউ ডায়মণ্ড ক্লাবে আজিৰ দিনটোত প্ৰায় ৬০জনতকৈও অধিক পুৰুষ মহিলাৰ মাজত কাপোৰ বিতৰণ কৰে। লগতে কাপোৰ দিয়া প্ৰতিজন পুৰুষ মহিলাক কিছু পৰিমাণে নগদ ধন প্ৰদান কৰে নিউ ডায়মণ্ড ক্লাবে। প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউজ চেনেলবোৰক। আমি আজি ঈদ উপলক্ষে আমাৰ অঞ্চলৰ দুখীয়া মানুহবিলাকক আমি নিউ ডায়মণ্ড ক্লাবৰ উদ্যোগত কাপোৰ বিতৰণ কৰিলোঁ। কাপোৰ বিতৰণ কৰা হ'ল। এইটোৱে ক'ব বিচাৰিছোঁ যে যিমানবোৰ ক্লাব আছে অসমত, গোটেইবিলাক ক্লাবে যদি দুখীয়া মানুহবোৰক কাপোৰ হওক, পইচা হওক, ৰমজান মাহৰ উচুলাত যদি খোৱা বস্তু হওক যদি বিতৰণ কৰে, তেনেহ'লে কোনো দুখীয়াই নাখাই থাকিব নালাগে। কোনো দুখীয়াই ঈদত নতুন কাপোৰ নিপিন্ধাকৈ নাথাকে। চ' এইখিনি ক'লোঁ। ঈদ উপলক্ষে পবিত্ৰ ৰমজান মাহৰ উপলক্ষে ৩১ তাৰিখ ঈদ উল ফিতৰ। ইয়াৰ উপলক্ষে আমি চাহপুৰ যিমান দুখীয়া মহিলা হওক, পুৰুষ হওক, তেওঁলোকক আমি মাতি আজি কাপোৰৰ ব্যৱস্থা কৰিছোঁ। পইচাও ১-২০০ টকা দিয়া আৰম্ভ কৰিছোঁ আমি। যি হওক, আমাৰ ক্লাবটো হ'ল নিউ ডায়মণ্ড ক্লাব। ইয়াৰ জৰিয়তে আমি দুখীয়া মহিলা হওক, পুৰুষ হওক, তেওঁলোকক আমি কিছু অনুদান দি আমি ৰাইজক সুখী কৰাব বিচাৰিছোঁ। সৰভোগৰ পৰা আক্তাৰ আলীৰ ৰিপৰ্ট, নিউজ টাইম 3।